নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি আছা গ্ৰেড 4 পৰীক্ষাৰ বাবে আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ গতিকে আশা কৰোঁ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা প্ৰথম প্ৰশ্নটো মাজলৈ আহিছোঁ সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চক্ৰশিলা অভয়াৰণ্য নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অলকা নন্দা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নগাঁও নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয় ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়প্ৰকাশ নাৰায়ণক ভাৰতৰ লোকনায়ক বুলি আখ্যা দিয়া হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ উৰিষ্যাৰ ৰাজধানী চহৰখন কি উৰিষ্যাৰ ৰাজধানীৰ চহৰখন কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভুৱনেশ্বৰ হ'ল উৰিষ্যাৰ ৰাজধানীৰ চহৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায় লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিজয়ঘাট নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলকাতা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যমুনা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অমৰনাথ মন্দিৰ অসমৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জম্মু আৰু কাশ্মীৰ অমৰনাথ মন্দিৰটো জম্মু আৰু কাশ্মীৰত অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1192 চনত তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশত দিবাং ভেলী অভয়াৰণ্যখন অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ ক'ত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাটত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰটো আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰমথেশ বৰুৱাই দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন পৰিচালনা কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাজেশ্বৰ সিংহৰ আহোম নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুৰামফা ৰাজেশ্বৰ সিংহৰ আহোম নাম আছিল চুৰামফা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নীলধ্বজ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নৰকাসুৰক কোনে বধ কৰিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বিসকলে চমাংকান উৎসৱটো পালন কৰে
নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৱাংগালা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে ৱাংলা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াত চাৰিটা অপশ্যন দি আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গাৰোসকলে ৱাংলা উৎসৱটো পালন কৰে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বৰ্তমান অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি বৰ্তমান অসমৰ কোনখন জিলাত আটাইতকৈ জনসংখ্যা বেছি ইয়াত চাৰিটা অপশ্যন দি আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নগাঁৱত বৰ্তমান জনসংখ্যা আটাইতকৈ বেছি নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ ইয়াত চাৰিটা অপশ্যন দি আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সোৱণশিৰি নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধ হ'ল মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধৰ নাম হ'ল ইয়াত চাৰিটা অপশ্যন দি আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰত্যজোৱা হ'ল মেলেৰিয়া ৰোগৰ সৃষ্টিকাৰী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ চীনৰ ৰাজধানী চহৰখন কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেইজিং চীনৰ ৰাজধানী চহৰখনৰ নাম হৈছে বেইজিং নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কিৰণ বেদী হ'ল ভাৰতৰ প্ৰথম IPS মহিলা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল ইয়াত চাৰিটা অপশ্যন দি আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1982 চনত ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা আৰম্ভ হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ নাইটিংগেল বুলি কাক জনা যায় কাক কোৱা হয় ইয়াত চাৰিটা অপশ্যন দি আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল বুলি জনা যায় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখন কি ইয়াত চাৰিটা অপশ্যন দি আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লক্ষ্ণৌ উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম হৈছে লক্ষ্ণৌ আজি ভিডিঅ'টোৰ শেষৰ নম্বৰ প্ৰশ্নটো হৈছে উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভস্মাচল পাহাৰত উমানন্দ মন্দিৰটো অৱস্থিত আৰু এটা আছে এইটোৱে শেষৰ নম্বৰ প্ৰশ্ন আজি ভিডিঅ'টোৰ শেষৰ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায় এইটো তোমালোকক দিছোঁ এইটো তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা সব বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিবা যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা মই যেতিয়াই এনেধৰণৰ ভিডিঅ'বোৰ আপলোড কৰোঁ সকলোতকৈ আগত তোমালোকে পাই থাকিবলৈ অন্য এটা ভিডিঅ' পোৱাৰ কাৰণে আজিলৈ ধন্যবাদ